সিফালে থকা কিছু ডাঙৰ ডাঙৰ আছে এইজোপা আপেল হয় এইখিনি আঙুৰ হয় এইখিনি আপেল গছ হয় মানে এইখিনি হ'ল আঙুৰ গছ হয় মাছটো খাই খতম আপোনাৰ সঞ্জয় কৈছোঁ কেইটা পালি তহঁতি নাই ইয়াত এটা নাই অ ভাই থাল আছে থালখন আনিলে না থালকে দি দিবি মই দেখাই দিম এটা মেজাৰমেণ্টত দিয়ক এক থালকে তাৰ ওপৰত গোবৰটো দিব লাগিব আমি একদম পুখুৰী পাৰত আছো আৰু আপোনালোকে দেখিছে যে পিছফালে এইবিলাক কিছুমান গছ-গছনি দেখিছে সেইবিলাক কিহৰ গছ-গছনি আপোনালোকে গম পায় হেয়া হৈ গ'ল কাঠা হয় কাঠা আৰু সবিশেষ আজি আমি অকমান ককাইদেউৰ পৰা জানিব বিচাৰো আপোনাৰ পুখুৰী কেইটা আছে মোৰ পুখুৰী তিনটা আছে আৰু গোটেইকেইটাত আপুনি মাছ মেলিছে দিয়া হৈছে অলৰেডি আৰু সেই পুখুৰীৰ পৰা আপুনি ভাল এটা উপাৰ্জন হয় কিবা এটা মানে বছৰেকত কিবা এটা হয় আৰু যেহেতু দুটাকে ল'ৰা ছোৱালী সৰুৰ পৰা প্ৰাইভেট স্কুল আৰু প্ৰাইভেট হোষ্টেলত থোৱাৰ পিছত আজিলৈকে অন্তত তেওঁলোকক শিক্ষিত কৰিবলৈ সক্ষম হৈছো এই পুখুৰীকেইটাৰ কাৰণে গতিকে মই ভাবো পুখুৰীকেইটা মই যিমানখিনি বিচাৰো সিমানখিনি দিছে আৰু মোক ঠিক আছে আমি বিশেষ বেছি ডিছকাছ নকৰো কাৰণ এটা বিষয় লৈ আমি ডিছকাছ কৰিলে ভিডিঅ'টো বহু বেছি দীঘল হ'ব মুঠতে আপোনালোকক এয়াই জনাব বিচাৰিছো যে গাঁৱত বসবাস কৰা এজন ব্যক্তিয়ে কি কাম কৰিব পাৰে একেলগত হয়তো তেওঁ ধৰক চাকৰি নকৰিব পাৰে বহু টকা দৰমহা নাপাব পাৰে কিন্তু লাগ বুলিলে কিন্তু তেওঁ পইচা দুটকা ঘপককে যোগাৰ কৰি ল'ব পৰা তেওঁ ব্যৱস্থাটো কৰি ৰাখিছে মই আপোনালোকক যিহেতু আপোনালোকক কৈছো যে মোৰ পিছফালে যি আপোনালোকে কাঠাবাৰীখন দেখিছে যে এই কাঠাবাৰীটো আপোনালোকে কিমান কাঠা গছ ৰুই থৈছে মই এনেই ৰুওঁতে 14,000 পুলি ৰুইছিলোঁ কিন্তু মানে প্ৰকৃতিৰ যিটো মানে হেৰি তাণ্ডৱ দিলে তাৰ কাৰণে বহুতখিনি মোৰ ক্ষতি হৈছে হ'লেও এতিয়া আধাখিনি আছেগে বুলি ভাবিছোঁ আৰু ধৰক আধাখিনি আছেগে মানে প্ৰায় 7,000 মান আছেগে আৰু এতিয়া বহু ব্যক্তিয়ে চাওক LIC কৰে কিছুমান ফিক্স ডিপজিট কৰে বা বেংকত বহুত টকা ফিক্স কৰি ৰাখে বা বিভিন্ন ধৰণে তেওঁ কিবা কিবি ইনসুৰেন্স বিলাক কৰি ৰাখে আৰু এটা সময়ত তেওঁলোকে ধৰক পইচাবিলাক উলিয়াই পেলাই তেওঁ নিজৰ বৃদ্ধ বয়সত তেওঁলোকে খাবৰ কাৰণে হাসি ৰাখে কিন্তু ককাইদেউহেতে তেনেকুৱা কৰা নাই তেওঁলোকৰ যেহেতু হদিয়াত যথেষ্ট মাটিবাৰী অকনমান বিশেষ ব্যক্তি আছে তেওঁলোকে কিন্তু বেংকত পইচা নেৰাখি এই ধৰণে কিন্তু কাঠা গছ তেওঁলোকে ৰুই ৰাখিছে যাতে এটা সময়ত আপোনালোকে তাৰ পৰা কিছু আপোনালোকৰ সহায় হ'ব নহয় জানো সেই বুলি তেওঁ ৰাখিছে আৰু দেখিছো আপোনাৰ এইফালে ছাগলী আপোনাৰ গড়াল এটা দেখিছো ছাগলী কিমান আছে মোৰ প্ৰায় 35 বা 40টা আছে 40টা ছাগলী আছে তে ভাবিছক তেওঁ পুখুৰীৰ লগত জড়িত এফালে কাঠাৰ লগত জড়িত এফালে ছাগলীৰ লগত জড়িত আৰু আছে মই সেইবিলাক আপোনালোকক দেখুৱাই যাম তে ছাগলীৰ মাজে আপোনালোক বিক্ৰী কৰি থাকে অভাৱত পৰিলে দিওঁ যে ধৰক এতিয়া ছোৱালী ধৰক গুৱাহাটীত পঢ়ি আছে 3 বছৰীয়া পাঠ্যক্ৰমত মাজতে পুতুকে পইচা বিচাৰে অন্তত হাতত পইচা নাথাকিলে ছাগলীকে বিক্ৰী কৰোঁ আৰু ঘপককে বোলে আজি পইচা 10,000 লাগে বুলি ক'লে আপুনি ছাগলী দিব লাগে মানে একো টেনচন নাই মানে বেংকত আপোনাৰ বেংক বেলেন্স নালাগে আপোনাৰ বাৰীখনতে যথেষ্ট পইচা মানে যতে ততে পৰি আছে নহয় জানো হয় চাওক মানুহে যদি ইচ্ছা কৰে নহয় ইনকামৰ ৰাস্তা বহু উপাৰ্জন কৰি ল'ব পৰা যায় বা ৰাস্তা বহুত যোগাৰ কৰি থব পৰা যায় কিন্তু মানুহ একমাত্ৰ বুদ্ধিবিলাক লাগে নহয় জানো আৰু আছে আপুনি কিবা কিবি খেতি কৰিছে মই অকমান আগতে দেখিছো সেইবিলাক আমি চাওঁগে বলক আৰু এতিয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে আহিলো ককাইদেউয়ে যিহেতু খেতিৰ লগত জড়িত বুলি মই আপোনালোকক কৈছো মোৰ পিছফালে আপোনালোকে দেখা পাইছে এয়া হৈ গ'ল পানৰ খেতি হয় ককাইদেউ পান কিমান লগাইছে এবাৰ পান প্ৰায় ধৰক 1500 পৰা 2000 ভিতৰত হ'ব 1500-2000 হ'ব এইবিলাকতো এতিয়া লগাইছেহে নহয় জানো এই আৰম্ভ হৈছে এইখিনি আৰু এই পুলিবিলাক আপুনি বেলেগ ক'ৰবাৰ পৰা কিনি আনিছে নে নিজে এইটো বেলেগৰ পৰা অনা হৈছিলে বেলেগৰ পৰা আনিছে আৰু এতিয়া আপোনালোকে দেখিছো এইবিলাক ছাগলী গু দিছে ন হয় ছাগলী গু দিছিলোঁ হয় ছাগলী গু দিলে পানৰ গ্ৰোথটো অন্তত ভাল হয় আৰু ছাগলীও নিজৰ মানে মলটো থকা পিছত পানজোপা মানে এইজোপা নাখায় তাৰমানে তেওঁ নিজৰ গুটো নিজে গোন্ধ পায় কাৰণে ছাগলী যিকোনো গছত তেনেকৈ ছাগলী মানে গুটো দিলে মানে গোবৰটো দিলে আৰু সেই ছাগলী মুখ নিদিয়ে আৰু খুব গুৰুত্বপূৰ্ণ এষাৰ কথা কৈছে যে ককাইদেউয়ে যে যদিহে আপোনালোকে যদি কিবা যদি খেতি কৰিছে যদি ছাগলীয়ে যদি তাত উৎপাত কৰে আপোনালোকে তাত ছাগলীৰ গুখিনি তাত স্পেয়াৰ কৰি পেলাই ছিটিয়াই দিব পৰা যায় নহয় তেতিয়া মানে সেই গোন্ধটোৰ পৰাই তেওঁলোকে নিজৰ গুখিনি নিজে নাখায় সেইকাৰণে এয়া এটা ধুনীয়া পদ্ধতি আপোনালোকে যদি কিবা যদি খেতি কৰিছে আপোনালোকে ছাগলীয়ে যদি উৎপাত কৰিছে এই পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু আপোনালোকে দেখিছে যে তেওঁলোকে কিমানখিনি লগাইছে চাওক তেওঁলোকে এইফালে এটা আছে পৰ্যায় এইটো এটা আছে পৰ্যায় আৰু সিফালে এটা আছে আৰু এইফালে তেওঁলোকে ব্যক্তিবিলাকো কামত লাগি আছে আৰু খুব সুন্দৰকে তেওঁলোকে যিহেতু এবাৰ পানৰ খেতি কৰিছে আৰু পান প্ৰতি বছৰ কৰে নে এবছৰ কৰিছে এইবাৰ আগতে কৰিছিলোঁ আজিৰ পৰা 10-15 বছৰ আগত ভাল ফলটো দেখি আৰু ধৰক বন্ধু এজনৰ লগত আগবঢ়াইছোঁ আৰু এইখিনি খুব সুন্দৰ আৰু খেতি কৰিছে কিবা কিবি সেইখিনি আমি আপোনালোকক দেখুৱাই যাম এয়া যে পানৰ লগত যে জড়িত মই সেয়া আপোনালোকক আজি এই ভিডিঅ'টো অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু কি খেতি কৰিছে অকণমান আমি আগলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ বলক আৰু এতিয়া মই আপোনালোকক আৰু অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম কয় ইয়াত কি খেতি কৰিছে মোৰ ইয়াতে মানে ধৰক নেমু টেঙা আছে মানে আনাৰস আছে তামোল আছে কল আছে
অন্যান্য ফল মূল লগাইছোঁ, নাচপতি লগাইছোঁ ধৰক, আৰু কি কয় মুঠিয়া টেঙা লগাইছোঁ। আপোনালোকে নিজে দেখিব পাৰিব চাওক, এয়া হৈ গ'ল আনাৰস অৰ্থাৎ মাটি কঁঠাল, এইফালে কল, এইফালে তামোল, এইফালে বিভিন্ন ধৰণৰ তেওঁলোকে খেতি কৰিছে আৰু গোটেইবিলাক লাইন বাই লাইন। এটা কথা মোক বুজাই দিয়কচোন, এই মাজৰ ডোখৰ যে আপোনালোকে খালী ৰাখিলে, এইফালে কাষে কাষে যে ৰুইছে, কথাটো কি? আচলতে এইটো লেবাৰৰ মানে হেৰিটো চাই পিনে এইটো খৰচটো চাই পিনে চাই কৈছোঁ। এতিয়া ধৰক এজন লেবাৰ লগাবলৈ হ'লে বহুতখিনি খৰচ পৰে, গতিকে মই ট্ৰেক্টৰখন আনি যদি মাজত হাল বাই দিওঁ তেতিয়া সোনকালে মানে মাটিটো হেৰি হৈ যায়, চাফা হৈ যায়। সেইটো কাৰণে হেৰি কৰিছোঁ। আচ্ছা, নহ'লেতো আপুনি ইয়াতো লগাব পাৰিলে হয়? নিশ্চয় পাৰিলে। হাবি বেছি হৈ যায়, হাবি বেছি হৈ যায় বাৰিষা দিনত, সেইকাৰণে ট্ৰেক্টৰখনে হাল বাই দিওঁ। গতিকে মানে 10টা লেবাৰ দিনে এখন মানে ট্ৰেক্টৰে কাম চলি যায়। খুব ধুনীয়া এটা পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু আপোনালোকে দেখিছে যে একেটা লাইনতে চাওক, তামোল গছবিলাক যিহেতু ওপৰলৈ গুচি যাব, তামোলৰ কাৰণে একো অসুবিধা নাই। কলখিনি থাকিব মাজত, সেয়া এটা লেভেলটো বেলেগ, আৰু তলৰ ফালে এফালে আছে মাটি কঁঠাল। মানে একেলগত একেটা লাইনত যিহেতু তেওঁলোকে তিনিটা তেওঁলোকে একেটা লাইনতে খেতি কৰি আছে। আৰু অকণমান আগত মই আপোনালোকক সেইখিনি দেখুৱালো, সেইফালে এটা পাণৰ খেতি কৰিছে, সেইখিনি দেখিলে। এফালে মাছৰ খেতি আপোনালোকক দেখুৱালো, সেইফালে কাঠা দেখুৱালো, সেইফালে ছাগলী দেখুৱালো। আৰু কি কি আছে কয়তো? আৰু আছে ইয়াতে মানে যথেষ্টখিনি ফল মূল আছে। লিচু লগাইছোঁ, মানে ধৰক মৌচুমী টেঙা লগাইছোঁ, তেনেকৈ তামোল পুলি প্লেণ্টেশ্যন কৰিছোঁ। মানে যিমানখিনি এখন ঘৰত মানে প্ৰয়োজনীয় বস্তু লাগে, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে ধৰক, যিখিনি সৰু ল'ৰা ছোৱালী খাদ্য ফল মূলত যিমানখিনি আছে, এতিয়া আঙুৰ লগাইছোঁ, আপেল লগাইছোঁ। সেইখিনি বাৰু অৱশ্যে খাব পৰা অৱস্থাত নাই, হ'লেও মানে যিমানখিনি ফল মূল আছে আমি জানাত কিতাপত পোৱা মতে সিমানখিনি লগাবলৈ চেষ্টা কৰিছোঁ। আঙুৰ আপেলো আছে? আছে, কিন্তু গুটি লগা নাই এতিয়া। গুটি লগা নাই, কিন্তু গছজোপা আছে। লগাইছোঁ। হয়, সেইখিনি আজি আমি আপোনালোকক অকণমান ভিডিঅ'ৰ আকাৰত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু কি কি খেতি কৰিছে মই স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাওক, এইবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰিছে। তেওঁলোকে যিহেতু মই আপোনালোকক কৈছোঁ যে নেমু কৰি আছে, তামোল কৰি আছে, কলগছ কৰি আছে, মাটি কঁঠাল কৰি আছে, এইফালে বিভিন্ন ধৰণৰ প্ৰজাতিৰ যিহেতু খেতি কৰিছে। আৰু আপোনালোকে এটা কথা জানে যে গাঁৱত মানে যি লাগে বুলি কয় তাকেই পোৱা যায়। আমি চহৰত থাকিলে ধৰক বজাৰলৈ গৈ পেলাই কিবা এটা ধৰক আমি ফল মূল কিনি আনিব পাৰোঁ, কিন্তু গাঁৱততো সেইটো সুবিধা নাই। কিন্তু ককাইদেৱে নিজৰ বাৰীতে সেইখিনি সুবিধা কৰি লৈছে। আৰু লাগ বুলিলেই মানে হাতখন মেলিলেই যিকোনো এটা ফল আপুনি ছিঙি আনিব পৰা ব্যৱস্থাটো কৰি থৈছে, নহয় জানো? খুব সুন্দৰ। আৰু খেতিয়কসকলে বা এজন গাঁৱৰ আচল পৰিৱেশ যি এটা তেওঁ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই কিন্তু এই ককাইদেউৰ দৰে হ'ব লাগিব। গোল নেমু এইটো লাইন গোল নেমু, সেইখিনিখিনি হুমিথিয়া, এইবোৰ গোল নেমু লাগিছে ধৰক। সেইফালে থকা গৈছে ডাঙৰ ডাঙৰ আছে। এইজোপা আপেল হয়, সেইখিনি আঙুৰ হয়, এইখিনি আপেল গছ হয়। মানে এইখিনি হ'ল আঙুৰ গছ হয়, এইবোৰ আঙুৰ গছ হয়। কোনটো আঙুৰ গছ? এইটো আঙুৰ হয়। এই লতাকেইডাল এইটো আঙুৰ গছ, এইবিলাক আঙুৰ হয়। এইবিলাক আঙুৰ হয়। এইটো লতা আঙুৰটো লতা জাতীয় হয়। কেইজোপা আছে এনেকুৱা? 4জোপা আছে। 4জোপা। তাৰপিছত আপেলো 4জোপা আছে। আৰু মই যিহেতু আপোনালোকক কৈছিলোঁ যে আপেল আৰু আঙুৰ হয়, ককাইদেৱে এই আপেল আৰু আঙুৰ লগাইছে, কিন্তু এতিয়ালৈকে লগা নাই। আপোনালোকে আঙুৰৰ গছ দেখিছে নাই দেখা? আৰু তাতে আকৌ আমাৰ এই শদিয়াত এইজোপা হৈ গ'ল আঙুৰৰ গছ। হয়, আঙুৰৰ গছ তেওঁ ৰুইছে, এতিয়ালৈকে লগা নাই। আৰু কেইজোপা আছে বুলি ক'লে আপুনি কয়তো? 4জোপা আছে। আঙুৰ গছ 4জোপা। এইজোপা আৰু বাকীবিলাক সেইটো চাইডত আছে। সিটো চাইডে আছে। সেইখিনি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈ গ'ল চাওক আঙুৰৰ গছ। যদি আপোনালোকে আঙুৰৰ গছ আগে পিছে দেখা নাই, আপোনালোকে চাই লওক। এয়া হৈ গ'ল লতা জাতীয় হৈ গ'ল, এয়া হৈ গ'ল আঙুৰৰ গছ। আৰু এইখিনি হ'ল মানে হয়, মানে গোল নেমু। এইবিলাক হৈ গ'ল কমলা, অৰ্থাৎ সুমথিয়া টেঙা বুলি কোৱা হয়। কমলাটো সুমথিয়া বুলি কোৱা হয়। আপোনালোকে যদি আৰু বেলেগ কিবা নাম দি যদি জানে আপোনালোকে ক'বচোন। আমাৰ এইফালে কিন্তু সুমথিয়া টেঙা বুলি কোৱা হয় কমলাক। আৰু এইফালে হৈ গ'ল গোল নেমু। এইধৰণে বাৰীখন চাওক কি সুন্দৰকৈ তেওঁ ৰাখিছে। আৰু যিমানখিনি পাৰে এজন গাঁৱৰ ব্যক্তি হিচাপে তেওঁ এইখিনি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইফালে দেখিছোঁ তেওঁলোকে একদম চোতালৰ কাষতে, এইখন হৈ গ'ল চোতাল। আৰু খুব সুন্দৰকৈ তেওঁলোকে একদম কাষতে ৰাখিছে। ইয়াত এটা পুখুৰী, হয় পুখুৰী। আৰু খুব সুন্দৰকৈ দেখিছোঁ এইফালে পুনিবিলাকো আছে। কি আছে ইয়াত? মাছ কি মেলিছে? ইয়াত আমি থলুৱা মাছটো সংৰক্ষণ কৰিছোঁ। কাৰৈ, গৰৈৰ পৰা আদি কৰি শিঙি, মাগুৰ এইবোৰ আছে। লগতে আৰু এজলাটো দিছোঁ। আমাৰ কৃষক সমাজত এজলাটো পুনি বুলিয়ে কয়, কিন্তু এইটো আমি তেওঁলোকক মাছক খাবৰো দিছোঁ। আৰু ধৰক আমাৰ গৰু, ছাগলী, হাঁহ কুকুৰাকো আমি এইটো দিব পাৰোঁ। যথেষ্ট পৰিমাণে ইয়াত নাইট্ৰজেন আৰু প্ৰটিন পোৱা যায়। এইটো দেখিছে এজলাটো। মাছটো বহুত আছে ন? পুৰা টিপটিপিয়াই আছে এইবিলাক। আপোনালোকে খাব লগা হ'লে আপোনালোকে ইয়াৰ পৰা ধৰি মেলি খায়? এইবোৰ আমি আচলতে খোৱা নহয়, এনেই মানে ভাল লগাবৰ কাৰণে, মনটো কেতিয়াবা ভাল লাগিবৰ কাৰণে এইবিলাক খোৱা হয়। সংৰক্ষণ কৰি ৰাখিছে মুঠতে। খুব সুন্দৰ। ভাবি চাওক তেওঁলোকৰ মনবিলাক কিমান প্ৰাকৃতিৰ লগত জড়িত হৈ আছে। আপুনি ভাবি চাওক, যিগৰাকী মানুহে বা যিটো পৰিয়ালে মাছ খাবৰ কাৰণে নহয়, তেওঁলোকে ফুলদানি হিচাপে
প্ৰকৃতিৰ লগত যিখিনি জড়িত মাছ আমাৰ থলুৱা মাছ সেইবিলাক তেওঁলোকে এই ধৰণে সংৰক্ষণ কৰি ৰাখিছে আৰু কি সুন্দৰকে ৰাখিছে আৰু এয়া কিন্তু খাবৰ কাৰণে নহয় তেওঁলোকে পুহিছে নহয় জানো হয় হয় আৰু এই ধৰণে আৰু বহু কিবা কিবি কৰিছে মই আপোনালোকক অকমান দেখুৱাবৰ কাৰণে চেষ্টা কৰো আৰু একদম গাঁৱত থাকি মহিলাবিলাকে বা পুৰুষবিলাকে বা একদম গাঁৱৰ এটা পৰিয়ালে কি ধৰণে প্ৰকৃতিৰ লগত সদায় মিলি যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে খুব এটা সুন্দৰ পৰিৱেশ হয় আপোনালোকক মই বিভিন্ন খেতি বা বিভিন্ন যি ককাইদেউহেঁতে কৰিছে গোটেই পৰিৱেশখিনি আজি মই আপোনালোকক ভিডিঅ'টোত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এই ভিডিঅ'টোত মই বিশেষ আপোনালোকক কিবা দেখুৱাব পৰা নাই কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক এয়াই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যে গাঁৱৰ ভিতৰত থাকিলেও এটা পৰিয়ালে কৰোঁ বুলি ক'লে ইচ্ছা কৰি বহু কিবা কিবি কৰিব পাৰে আৰু এই ধৰণে তেওঁলোকে যিহেতু দিনে ৰাতিয়ে কষ্ট কৰি খেতিৰ লগত জড়িত হৈ থাকে গাঁৱৰ পৰিৱেশৰ লগত জড়িত হৈ থাকে আৰু তেওঁলোকে এই ধৰণে এটা ভাল এখন সমাজ তেওঁলোকে গঢ়িবৰ কাৰণে চেষ্টা কৰিছে নিজৰ বাৰীখন তেওঁলোকে সুস্থ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে ইয়াত কোনো কেমিকেল দিয়া নাই তেওঁলোকে সুন্দৰকৈ গোটেইখিনি কাম কাজ কৰি যাবৰ কাৰণে চেষ্টা কৰিছে এয়া এটা পৰিৱেশ মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম